জাতি মাটি স্বদেশ স্বাভিমান ৰক্ষাৰ বাবে তেওঁ সদায় সৰব। ৰাজপথৰ উত্তপ্ত পৰিৱেশত যাৰ কণ্ঠই কঁপাই তোলে আকাশ বতাহ, সেইগৰাকী যুৱক এতিয়া ব্যস্ত নিজৰ কৃষি কাৰ্য। তেওঁ ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় কাকতি। আন্দোলনৰ সমান্তৰালভাৱে তেওঁ আৰম্ভ কৰিছে এক নীৰৱ কৃষি বিপ্লৱ। কাঠফুলা খেতিৰে স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন দাঙি ধৰিছে ছাত্ৰ নেতাগৰাকীয়ে। এয়া ৰহাৰ সঞ্জয় কাকতি, ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি। কিন্তু এই মুহূৰ্তত তেওঁৰ পৰিচয় এজন সফল কৃষক হিচাপেহে। জাতীয় সংগঠনৰ গুৰুদায়িত্ব পালন কৰাৰ মাজতে সঞ্জয় কাকতিয়ে নিজকে ব্যস্ত ৰাখিছে কাঠফুলাৰ খেতিত। ভাষণতে আবদ্ধ নাথাকি স্বাৱলম্বিতাৰ মন্ত্ৰৰে দীক্ষিত সঞ্জয়। তেওঁৰ মতে কেৱল আন্দোলন কৰিলে জাতি বাচি নাথাকে, জাতিটো অৰ্থনৈতিকভাৱে সবল হ'ব লাগিব। সেই লক্ষ্যৰেই কোনো চৰকাৰী সহায় অবিহনে নিজৰ প্ৰচেষ্টাত তেওঁ গঢ়ি তুলিছে এই কাঠফুলাৰ ফাৰ্ম। যি সময়ত কৰ্মসংস্থাপনৰ সন্ধানত বহিৰাজ্যলৈ ঢাপলি মেলিছে ৰাজ্যৰ যুৱক যুৱতী, সেই সময়ত ছাত্ৰনেতা সঞ্জয় কাকতি হৈ পৰিছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন। ৰাজপথৰ সংগ্ৰাম আৰু পথাৰৰ কৃষি বিপ্লৱক একেলগে আগুৱাই নি তেওঁ প্ৰমাণ কৰি দিছে যে কৰ্মই ধৰ্ম আৰু শ্ৰমেই জয়। এফালে ৰাজপথৰ সংগ্ৰাম, আনফালে কৃষি বিপ্লৱ। হয়, প্ৰথম কথা হ'ল আমি যিকোনো কাম কিয় নকৰোঁ, আমি শাৰীৰিকভাৱে সুস্থ প্ৰথম থাকিবই লাগিব। তাৰ কাৰণে ব্যায়াম, য়োগা কৰিব লাগিব আৰু বিভিন্ন ধৰণৰ খাদ্যৰ ক্ষেত্ৰত বিশেষকৈ সাৱধান হ'ব লাগিব। আৰু আমাৰ যেতিয়া বেমাৰ আজাৰ বা কিবা শাৰীৰিক কিবা অসুবিধা হয়, আমি যেতিয়া ডক্তৰৰ ওচৰত যাওঁ, ডক্তৰসকলে সদায় কয় আজিকালি খাদ্যবোৰৰ ভেজাল কাৰণে আজিকালি আমি শাৰীৰিক সমস্যাসমূহত সোমাই পৰিছোঁ। তাৰ পৰা উদ্ধাৰ পোৱাৰ কাৰণে মই নেটত চাৰ্চ কৰিছিলোঁ বা বিভিন্নজনৰ লগত আলোচনা কৰি গম পালো যে মাছৰুম, কাঠফুলা এবিধ অতিকৈ উৎকৃষ্ট খাদ্য হয়। আৰু আমি যদি সপ্তাহত ৩-৪ দিনকৈ ব্যৱহাৰ কৰোঁ, তেনেহলে আমি বহুত বেমাৰৰ পৰা আমি বাচি থাকিব পাৰিম। যেনে আজিকালি কেঞ্চাৰটো ভয়াৱহভাৱে বৃদ্ধি হৈছে। কেঞ্চাৰ প্ৰতিৰোধক হয়, টিবিৰ কাৰণে ভাল। তাৰ লগতে আপোনাৰ আজিকালি উচ্চ ৰক্তচাপ, ডায়েবেটিছ, বহুমূত্ৰ, তেনেকে যিবোৰ আনুষংগিক বেমাৰ আছে, সেই বেমাৰৰ পৰা আমি বাচি থাকিব পাৰোঁ। আৰু আপোনাৰ আজিকালি কি হৈছে, আমাৰ প্ৰটিনৰ অভাৱ হৈছে। প্ৰটিনৰ অভাৱ, প্ৰটিন ইয়াত প্ৰচুৰ পৰিমাণে থাকে। আমি মাংস খাই হয়তো গোটেইখিনি মাংস আমি হজম কৰিব নোৱাৰিব পাৰোঁ, কিন্তু কাঠফুলা যিহেতু উদ্ভিদজাতীয় খাদ্য, এই 90% আমাৰ হজম হৈ যায়। জানুৱাৰী, মই ডিচেম্বৰত প্ৰাঞ্জল বৰা ছাৰৰ ওচৰত ট্ৰেইনিং লৈছিলোঁ, গুৱাহাটীৰ ৰাণীত গৈ পেলাই। তাৰপিছত তাৰ পৰা আহি মই জানুৱাৰী মাহৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আৰু 2026ত মই লোৱা এটা ভাল কাম আৰু নতুন কামেই হ'ল মাছৰুম খেতি। এতিয়া আপুনি বাণিজ্যিকভাৱে ইয়াক লাহে লাহে আগবাঢ়িছোঁ। প্ৰথম পৰীক্ষামূলকভাৱে কৰিলোঁ, ঘৰত খালোঁ নিজে। আৰু এইখিনি এটা কথা ক'ম, আমাৰ সমাজত কিছুমান ভ্ৰান্ত ধাৰণা কিছুমান আছে যে মাছৰুম বা কাঠফুলাই বিষাক্ত। সেইটো নহয়। আমাৰ যিবোৰ বাহিৰত পোৱা যায়, পাহাৰত বা জংঘলত, সেইবোৰ আপোনালোকে নাখাব। সেইবোৰ হয়তো বিষাক্ত হ'ব পাৰে, কিন্তু যিসকলে ট্ৰেইনিং লৈ আহি ঘৰতে উদ্যোগিক হিচাপে কৰিছে বা ৰেপুটেড কিছুমান কোম্পানী আছে, যিসকলে ঘৰতে ফাৰ্মিং কৰিছে বৈজ্ঞানিক পদ্ধতিত বা কৃষি গৱেষণা কেন্দ্ৰ তেওঁলোকৰ তত্বাৱধানত, তাৰ পৰা লওক, আপোনালোকে নিশ্চিন্ত মনে খাব পাৰে। আৰু বিশেষকৈ আমাৰ অসমত অয়েষ্টাৰ, মিল্কী মাছৰুমটো আৰু বাটনটোৰ বাহিৰৰ পৰা আহে, এইকেইটা মাছৰুম পোৱা যায়। এইকেইটা মাছৰুম খাওক, নিশ্চিন্ত মনে নিঃসন্দেহে খাওক। আৰু সপ্তাহত 2-3 দিনলৈকে খালে আমি সকলোৱে শাৰীৰিক মানসিকভাৱে সুস্থ থাকিব পাৰিম আৰু বহু ৰোগৰ পৰা আমি বাচি থাকিব পাৰিম। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।